যেতিয়া তুমি কোনো এটা নতুন চেপ্টাৰ পঢ়া তো তেতিয়া তোমাৰ এটা কাম কৰিব লাগে ওকে তো এই কামটো কি হয় যে প্ৰথমত যিবিলাক তোমাৰ দিয়া আছে এইবিলাক নিয়ম হয় ওকে তো তোমাৰ প্ৰথমত নিয়মবিলাক দিয়া থাকে এই নিয়মবিলাক পঢ়ি কিনেহে তুমি অনুশীলনীত যাব লাগে তো তুমি যদি ডাইৰেক্ট অনুশীলনীত যোৱা তেতিয়া কি হয় তুমি বুজি নাপাবা বা কৰিব নোৱাৰিবা অংকবিলাক ওকে তো তোমাৰ সেইকাৰণে তোমাৰ জানিব লাগে যে প্ৰথমত যে এই অংকবিলাক কৰাৰ আগতে আমাৰ কি কি জনা দৰকাৰ আছে ওকে তো আমি এই ভিডিওটোত আমি জানিম কি এই চ্যাপ্টাৰটো যেটো আমাৰ বহুপদ নামৰ চ্যাপ্টাৰ আছে এই চ্যাপ্টাৰটো অনুসৰণী বিলাক কৰাৰ আগতে আমাৰ কি কি জনাৰ দৰকাৰ আছে আৰু কোনবিলাক সূত্ৰ প্ৰয়োজনীয় হয় তো এই ভিডিওটোত আমি হেবিলাক জানিম ওকে তো বহুপদ চ্যাপ্টাৰ কলে কি হ'ব তাৰ মানে তোমাৰ ইয়াতে কি থাকিব বহুত পদ থাকিব ওকে বহুত কেইটা পদ থাকিব তো যেনেকৈ তোমাৰ প্ৰথম কোশ্চেন ইয়াৰ পৰা আহিব পাৰে কি যে কোনবিলাক বহুপদ ৰাখি হয় ওকে তো ক'ব পাৰে যে তলৰ কোনবিলাক বহুপদ ৰাখি এমসিকিউ আহিব তো এমসিকিউ আহিলে তো তোমাৰ অপচন দিয়া থাকিব যেনেকৈ ইয়াতে আমাৰ দিয়া আছে যে 2x - 3 √3x + 5 এইবিলাক আমাৰ দিয়া আছে তো তোমাৰ এমসিকিউ হিচাপে দিয়া থাকিব আৰু কোশ্চেন কোৱা থাকিব যে তলৰ কোনটো এটা বহুপদ হয় তো তুমি মত ৰাখিবা বহুপদ হেতুক কয় যেতিয়া এটাতকৈ বেছি পদ থাকে যেনেকৈ ধৰা এইটো আমাৰ সমীকৰণ তো এই সমীকৰণটো তুমি যদি চোৱা ইয়াতে এটা পদ দুটা পদ তিনিটা পদ চাৰিটা পাঁচটা পদ আছে তো ইয়াক আমি কি ক'ব পাৰো বহুপদ বুলি ক'ব পাৰো যেতিয়া এটা পদ থাকে কেৱল তেতিয়া আমি তাক কওঁ এক পদ ওকে তো এটাতকৈ বেছি পদ থাকিলে তাক আমি কি বুলি কওঁ বহুপদ ওকে তো তাৰ পিছত আমাৰ ইয়াৰ পৰা আৰু কোশ্চেন আহিব পাৰে যে ৰৈখিক বহুপদ ওকে তো ৰৈখিক বহুপদ কোনবিলাক হয় তো তোমাৰ এমসিকিউ আহিব যে তলৰ কোনটো এটা ৰৈখিক বহুপদ বা তলৰ কোনটো ৰৈখিক বহুপদ নহয় তো ৰৈখিক বহুপদ বুলিলে ইয়াতে লিখা আছে যে এক মাত্ৰাৰ এটা বহুপদক ৰৈখিক বহুপদ বোলে তাৰ মানে কি ইয়াতে তুমি যদি এইটো চোৱা 2x - 3 ইয়াতে কি আছে মাত্ৰা কিমান 1 হয় কিয়নো x ৰ ওপৰত একো নাই তো x ৰ ওপৰত একো নাথাকিলে ইয়াত 1 আছে ওকে তো ইয়াৰ ঘাত হয় 1 তো সেই কাৰণে আমাৰ কি হ'ব মাত্ৰা কি হ'ব 1 হ'ব যেতিয়া মাত্ৰা আমাৰ 1 হয় তেতিয়া আমাৰ এইবিলাক হয় ৰৈখিক বহুপদ তো তুমি এইটো ভালদৰে মনত ৰাখিবা এইটো তোমাৰ এমসিকিউ আহিব পাৰে ওকে তাৰ পিছত আৰু এটা আহে দ্বিঘাত বহুপদ কোনবিলাক হয় তো ইয়াতে দিছে দুই মাত্ৰাৰ বহুপদ এটাক আমি দ্বিঘাত বহুপদ বুলি ক'ব পাৰো ওকে তো দুই মাত্ৰা মানে ইয়াতে তুমি চোৱা 2x² + 3x - 2/5 এইটো এটা আছে বহুপদ তো এই বহুপদ তুমি যদি চোৱা এই x ৰ ওপৰত স্কয়াৰ আছে প্লাস আৰু এই x ৰ ওপৰত 1 আছে যে এই 2 আৰু ইয়াতে 1 আছে যেটো আমাৰ ঘাত হয় ঘাতটো এটাত 2 আৰু এটাত 1 আছে যেটো আমাৰ ডাঙৰ ঘাত যেনেকৈ ধৰা এই 2টো আমাৰ ডাঙৰ হয় সেইকাৰণে ইয়াৰ মাত্ৰা হ'ব 2 তো যেতিয়া মাত্ৰা 2 হ'ব তেতিয়া আমাৰ তাক তেতিয়া আমি তাক ক'ব পাৰো দ্বিঘাত বহুপদ বুলি আমি তাক ক'ব পাৰো তো আৰু এটা আছে আমাৰ ত্ৰিঘাত বহুপদ তো তিনি মাত্ৰা এটা বহুপদক আমি ত্ৰিঘাত বহুপদ বুলি কওঁ যেনেকৈ তুমি যদি ইয়াতে উদাহৰণ দিয়া আছে যে 2 - x³ তো x³ ইয়াতে আছে তো তেতিয়া আমি ক'ব পাৰো তাক ত্ৰিঘাত বহুপদ বুলি আমি ক'ব পাৰো ওকে তো তাৰ পিছত এটা আমাৰ সূত্ৰ আছে এইটো সূত্ৰ এইটো বহুত দৰকাৰী সূত্ৰ হয় তো এই সূত্ৰৰে তোমাৰ এমসিকিউ আহিব পাৰে তো ইয়াতে কৈছে যে এটা ৰৈখিক বহুপদ ax + b ৰ শূন্যটো হ'ব -b/a তো এটা ৰৈখিক বহুপদ যদি থাকে ৰৈখিক বহুপদটোৰ যদি আকাৰ এনেকুৱা হয় ax + b হয় তেনেহলে তাৰ শূন্যটো হ'ব -b/a বা ধ্ৰুৱক পদ বাই x ৰ হহক এনেকুৱা হ'ব বুলি ইয়াতে কৈছে তো তুমি যদি ধৰা ইয়াতে আমাৰ দিয়া আছে 2x + 5 এইটো এটা আমাৰ ধৰা ৰৈখিক বহুপদ দিয়া আছে ইয়াৰ যদি শূন্য ওলাও আমি সূত্ৰ মতে বহাব পাৰো যে মাইনাস দিব লাগিব তো আমি প্ৰথমত মাইনাস দিম তাৰপিছত কৈছে ধ্ৰুৱক পদ এইটো আমাৰ ধ্ৰুৱক পদ হ'ব 5 কিয়নো 5 ৰ লগত x y এইবিলাক নাই তো আমাৰ 5 হ'ব ধ্ৰুৱক পদ তো 5 লিখিব পাৰো আৰু তলত হ'ব আমাৰ x ৰ হক তো এইটো আমাৰ x হয় x ৰ হক আমাৰ 2 আছে তো এনেকৈ -5/2 হ'ব আমাৰ এই বহুপদটোৰ এটা শূন্য তো এনেকৈ তোমাৰ কি আহিব কোশ্চেন আহিব পাৰে ওকে তো এইটো বহুত ইম্পৰ্টেন্ট সূত্ৰ হয় তো এইটো পঢ়িবা ওকে মুখস্থ কৰিবা তো এইটো তোমাৰ জানাৰ দৰকাৰ আছে বহুত ওকে তো তাৰ পিছত তুমি যদি আহা অনুশীলনী 1.2 তো অনুশীলনী 1.2 কৰিবলৈ তোমাৰ এটা বস্তু জানিব লাগিব এইটো হল শূন্যৰ সংখ্যা ওকে তো শূন্যৰ সংখ্যা তোমাৰ জানিব লাগিব তো এই কোশ্চেনটো কৈছে যে শূন্যৰ সংখ্যা কিমান তো এটা কথা মনত ৰাখিবা যে ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা 1 হয় তো মনত ৰাখিবা যেটো আমাৰ ৰৈখিক বহুপদ হয় তাৰ শূন্যৰ সংখ্যা 1 হ'ব তাৰ মানে তো যদি মাত্ৰা 1 থাকে তাৰ সৰ্বোচ্চ শূন্যৰ সংখ্যা হ'ব 1
তো যদি দ্বিঘাত বহুপদ হয় তেনেহলে ইয়াৰ শূন্যৰ সংখ্যা হ'ব পাৰে 2 ওকে তো ত্ৰিঘাত বহুপদ হলে শূন্যৰ সংখ্যা কি হ'ব 3 হ'ব ওকে তো আৰু এটা আছে আমাৰ কি যে যদি x অক্ষ তো তোমাৰ x অক্ষক যদি কাটে কেইটা বিন্দুত কাটিছে সেই কেইটা আমাৰ শূন্যৰ সংখ্যা হ'ব যেনেকৈ ধৰা 1 নম্বৰটোত x অক্ষক এটা বিন্দুত কাটা এইটো আমাৰ x অক্ষ হয় এইটো আমাৰ y অক্ষ হয় তো x অক্ষক এটা বিন্দুত কাটা নাই সেইকাৰণে কি হ'ব শূন্যৰ সংখ্যা আমাৰ 0 হ'ব আৰু তুমি যদি 2 নম্বৰটো চোৱা ইয়াতে আমাৰ x অক্ষক মাত্ৰ এটা বিন্দুত ছেদ কৰিছে তো ইয়াৰ শূন্যৰ সংখ্যা হ'ব আমাৰ 1 আৰু এইটো যদি 3 নম্বৰটো যদি চোৱা 3 নম্বৰটোত কি হৈছে যে x ক আমাৰ এটা দুটা আৰু তিনিটা বিন্দুত ছেদ কৰিছে সেইকাৰণে শূন্যৰ সংখ্যা আমাৰ হ'ব 3 তো তাৰ পিছত এইটো আমাৰ 4 নম্বৰটোত চোৱা x অক্ষক দুটা বিন্দুত ছেদ কৰিছে 1 2 সেইকাৰণে আমাৰ শূন্যৰ সংখ্যা হ'ব 2 এনেকে তুমি শূন্যৰ সংখ্যা ওলাব পাৰা আৰু তুমি যদি 5 নম্বৰটোত চোৱা ইয়াতে কৈছে 1 2 3 আৰু 4 তো 4টা বিন্দু ছেদ কৰিছে x অক্ষক সেইকাৰণে শূন্যৰ সংখ্যা হ'ব 4 আৰু এটা আমাৰ আছে 6 নম্বৰটোত ইয়াতে কৈছে 1 2 3টা বিন্দুত ছেদ কৰিছে সেইকাৰণে আমাৰ শূন্যৰ সংখ্যা হ'ব 3 ওকে তো y অক্ষক ছেদ কৰিলে নহব যেনেকৈ 1 নম্বৰটোত y অক্ষক ছেদ কৰিছে এটা বিন্দুত তো শূন্যৰ সংখ্যা এটো নহব y x অক্ষক ছেদ কৰিব লাগিব তেতিয়াহে শূন্যৰ সংখ্যা আমি ক'ব পাৰিম ওকে তো তুমি এটো মনত ৰাখিবা এটোৰ পৰা তোমাৰ কোৱেশ্চন আহে আৰু এটো তোমাক ছবি আঁকি নিদিব তোমাক লিখি দিব যে x অক্ষক দুটা বিন্দু ছেদ কৰি ইয়াৰ শূন্যৰ সংখ্যা কিমান বা x অক্ষক দুটা বিন্দু ছেদ কৰে আৰু y অক্ষক তিনিটা বিন্দু ছেদ কৰে তেনেহলে y ইয়াৰ শূন্যৰ সংখ্যা কিমান তো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ওকে তো তোমাক ছবি আঁকি কোৱেশ্চন নিদিব যেনেকৈ আমাৰ অনুহলি 2.1 ত দিয়া আছে এনেকৈ আমাৰ নাহে এতিয়া তুমি যদি আহা পেজ নাম্বাৰ 39 ত তো তোমাৰ ইয়াতে দুটা সূত্র দিয়া আছে এটা হল শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তো তুমি এটা বস্তু লিখি লবা যে দ্বিঘাত সমীকৰণ তো আমাৰ দ্বিঘাত সমীকৰণতহে আমাৰ দুটা শূন্য থাকে তো দ্বিঘাত সমীকৰণৰ আকাৰ কেনেকুৱা হয় ধৰা এটো ax² + bx + c তো এইটো আমাৰ হয় দ্বিঘাত সমীকৰণৰ আকাৰ তো মনত ৰাখিবা দ্বিঘাত সমীকৰণত কি থাকিব ঘাত আমাৰ কি থাকিব 2 থাকিব লাগিব এনেকুৱা ধৰণৰ দ্বিঘাত সমীকৰণ থাকিলে আমাৰ কি হ'ব শূন্য দুটা থাকিব তো সেই দুটাৰ আমাৰ সূত্ৰ দিয়া আছে তে শূন্য দুটাৰ সমষ্টিৰ সূত্ৰ এটা দিয়া আছে সমষ্টি মানে যোগফল আৰু শূন্য দুটাৰ গুণফলৰ সূত্ৰ দিয়া আছে গুণফল মানে পূৰণফল ওকে তো এই সূত্ৰ দুটা দিয়া আছে তো ইয়াতে আৰু এটা কথা কৈছে যে আলফা আৰু বিটা তো এই আলফাটো এটা শূন্য হয় আৰু বিটাটো এটা কি হ'ব শূন্য হ'ব তো ইয়াতে দুটা শূন্য আছে সেইকাৰণে এটা শূন্য আলফা ধৰা হৈছে আৰু এটা শূন্য বিটা ধৰা হৈছে ওকে তো এই শূন্য দুটাৰ সমষ্টি মানে সেইকাৰণে ইয়াতে মাজত প্লাস চিহ্ন দিয়া হৈছে সমান সমান -b/a -b মানে এইটো x ৰ হক হয় b তো ইয়াতে b ৰ ঠাইত তুমি যদি ইয়াতে চোৱা এইটো মাইনাসটো ইয়াতে মাইনাস লিখিছে আৰু x ৰ হক তো এইটো আমাৰ x ৰ হক আমাৰ b হয় সেইকাৰণে ইয়াতে b লিখা হৈছে ওকে আৰু ইয়াতে x তলত হয় x² হক তো ইয়াতে a লিখিছে তুমি যদি ইয়াতে x² হক চোৱা তো তুমি পাবা a পাবা তো হক কাক কয় হক মানে এই x² আগত কি আছে তো a আছে এটুক আমাৰ হক বুলি কোৱা হ'ব আৰু x ৰ হক মানে এই x ৰ আগত কি আছে b এটুক আমি হক বুলি কম আৰু এটা আমাৰ সূত্ৰ দিয়া আছে শূন্য দুটাৰ গুণফল তো সেই কাৰণে আলফা * বিটা দিয়া আছে আলফা * বিটা দিয়া আছে তো সমান সমান কি হয় c/a তো c মানে কি তুমি যদি ইয়াতে চোৱা c2 হয় ধ্ৰুবক পদ আৰু a মানে কি হয় x² হক সেইকাৰণে ইয়াতে লিখিছে x² হক তো এই সূত্ৰৰে তোমাৰ কি কৰিব লাগিব অনুসলনি 2.22 তোমাৰ সম্পূৰ্ণ চেপ্টাৰটো কৰিব লাগিব তো আৰু এটা সূত্ৰ আছে এইটো হল ত্ৰিঘাত সমীকৰণৰ সূত্ৰ এইটো আমাৰ পেজ নাম্বাৰ 42 দিয়া আছে যে এইটো আমাৰ ত্ৰিঘাত যেতিয়া সমীকৰণ হ'ব তেতিয়া শূন্য তিনিটাৰ সমষ্টি তোমাৰ দিয়া আছে এটা শূন্য ধৰাইছে আলফা এটা শূন্য বিটা ধৰাইছে এটা শূন্য গামা ধৰাইছে তো ইয়াতে কৈও দিছে যে আলফা বিটা আৰু গামাবোৰ ax³ + bx² + cx + d ত্ৰিঘাত বহুপদৰ শূন্য তো এইটো আমাৰ ত্ৰিঘাত বহুপদৰ আকাৰ হয় যে কেনেকুৱা দেখা যায় বহুপদটো ত্ৰিঘাত বহুপদটো তো এনেকুৱা হলে -b/a হ'ব তো -b টো কাৰ হক হয় তুমি এটো এনেকৈ লিখিব পাৰা যে মাইনাসৰ ঠাইত মাইনাস দিব পাৰা এটো b মানে x² হক হয় তো তুমি লিখিব পাৰা x² হক আৰু তলত দিয়া আছে কি a তো a মানে x³ হক তো তলত লিখিব পাৰা x³ হক তুমি লিখিব পাৰা তো ইয়াতে আমাৰ দিয়া আছে আলফা * বিটা + বিটা * গামা + গামা * আলফা = c/a তো c মানে কি হয় এতে x ৰ হক তো আমি লিখিব পাৰো x ৰ হক আৰু আমাৰ দিয়া আছে তলত a তো a মানে হয় x³ হক তো আমি লিখিব পাৰো x³ হক
আৰু এটা দিয়া আছে আলফা ইনটু বিটা ইনটু গামা, যে 0 তিনিটাৰ গুণফলৰ সূত্ৰটো আমাৰ দিয়া আছে মাইনাছ ডি বাই এ। তো মাইনাছৰ ঠাইত মাইনাছ ডি মানে কি হয়, এইটো ডিৰ লগত এক্স ৱাই এইবিলাক নাই, সেইকাৰণে তাক ক'ম আমি ধ্ৰুৱক পদ। অ'কে, তো তুমি ধ্ৰুৱক লিখিব পাৰা। আৰু তলত হ'ব আমাৰ, তলত আছে আমাৰ এ, তো এ কাৰ হওক হয়, এক্স কিউবৰ হওক, সেইকাৰণে আমি তলত লিখিব পাৰোঁ এক্স কিউবৰ হওক। তো এই সূত্ৰৰে তোমাৰ অনুসলনি 2.22 কৰিব লাগিব, মাত্ৰ দুটা সূত্ৰ ইউজ কৰি সম্পূৰ্ণ অনুসলনি 2.22 কৰিব লাগে। তো এটা সূত্ৰ হ'ল এইটো দ্বিঘাত সমীকৰণৰ সূত্ৰ, আৰু এটা হ'ল ত্ৰিঘাত সমীকৰণৰ সূত্ৰ। তো তুমি এই বহুপদ নামৰ চেপ্টাৰটোত এইখিনিয়ে পঢ়িব পাবা। অ'কে, আৰু তুমি ভালদৰে মনত ৰাখিবা, আমাৰ ইম্পৰ্টেণ্ট যিটো অনুসলনি হয় এইটো হ'ল 2.22, বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই অনুসলনিটো কৰিবলৈ তোমাৰ জানিব লাগিব এই সূত্ৰটো, যিটো আমাৰ দ্বিঘাত সমীকৰণৰ শূন্য দুটাৰ সমষ্টি আৰু গুণফলৰ সূত্ৰ আছে। আৰু এটা সূত্ৰ আছে আমাৰ ত্ৰিঘাত সমীকৰণৰ শূন্য তিনিটাৰ সমষ্টি আৰু গুণফলৰ যিটো আমাৰ সূত্ৰ আছে, এই সূত্ৰটো তোমাৰ জানিব লাগিব। অ'কে, তাৰপিছতে তুমি এই চেপ্টাৰটো পাৰিবা। তো তুমি এই সূত্ৰকেইটা ভালদৰে মুখস্থ কৰি লোৱা। নেক্সট ভিডিঅ'ত আমি অনুসলনি 1.12 শিকিম আৰু অনুসলনি 2.22 আমি শিকিম। অ'কে।